ডিপাৰ্টমেণ্টৰ মাটি বুলি কয়, এৰিগেশ্যন মাটি আৰু। আচ্ছা আচ্ছা পাছত চৰকাৰে আগৰ পৰা জাননী দিছিল আগৰ পৰা মানে আজি 2 মাহ আগৰ পৰা জাননী দিছে যে এইটো চৰকাৰী মাটি, আপোনালোকে এইটো খালী কৰিব লাগে। আমি লাহে লাহেকৈ খালী কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা হয়, আজি ৰাতিপুৱা এভেকশ্যন কৰিব বুলি কৈছে। কিমান মাটি আছে ইয়াত? ইয়াততো কিমান মাটি আছে মই সঠিকটো নাজানো, কিন্তু 400 পুৰা শুনিছোঁ আৰু। ঘৰ কিমান আছে? ঘৰটো বহুতে আছে, কমচে কম 2-3 হাজাৰ মান হৈ যাব চব মিলাই পিনি। স্কুল আছে, মন্দিৰ স্কুল আছে ইয়াতে, শংকৰদেৱ শিশু নিকেতন এটা স্কুল আছে, মন্দিৰ আছে 3টা, মছজিদ আছে এটা, আৰু মানে এতিয়া মন্দিৰ মছজিদটো ভাঙিব কি নাভাঙে এইটোতো মই নাজানো, কিন্তু শুনিছোঁ বিলাক বোলে নাভাঙে। ধৰ্ম অনুষ্ঠান বা স্কুলবিলাক এইবিলাক হেৰি নকৰে বুলি শুনি পাইছোঁ। কিমান বছৰ ধৰি ইয়াতে আছে? আমিতো ধৰক ইয়াতে আমি মোটামুটি 30-35 বছৰ হৈ গ'ল ইয়াতে থাকা। এতিয়া ক'ত যাব, কি কৰিব? এই চিকাৰী পথাৰ আছে, আগত কিনি থৈছিলোঁ, তাতে ঘৰ চব বনাই গৈছোঁ আৰু। এতিয়া ধৰক কিছুমান মানুহৰ নাই, কিছুমান মানুহে এতিয়া মানে ভাড়া চাড়া কিবা কিবি কৰি মানে থাকিবতো লাগিব, ৰাতিটো টোপনি মাৰিবই লাগিব, গতিকে কোনোবাই ক'ত মানে ভাড়া চাড়া লৈ পেলাই এডজাষ্ট হৈছে আৰু কিছুমান মানুহৰ ধৰক আগৰ পৰা কিনা আছে, তাতে গৈছে।